বিধানসভা নিৰ্বাচন সমাগত তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে সমষ্টি আচলতে প্ৰাৰ্থিত কেন্দ্ৰিক আচলতে বিতৰ্কৰ সূচনা হৈছে বুলি ক'বলৈ পাৰোঁ। এই ক্ষেত্ৰত আচলতে চৰাইদেউ জিলাৰ যি সোণাৰী বিধানসভা সমষ্টি হওক বা মাহমৰা বিধানসভা সমষ্টি হওক আচলতে শাসকীয় পক্ষৰ যি প্ৰাৰ্থিত্ব দাবী তাক লৈ আচলতে তৃণমূল পৰ্যায়ত এক প্ৰকাৰ ক্ষোভৰ জ্ঞান হৈছে বুলি ক'বলৈ পাৰোঁ। মই সামগ্ৰিক দৃশ্য দেখাইছোঁ। এয়া হৈছে মাহমৰা সমষ্টিৰ দৃশ্য আৰু মাহমৰাৰ পৰা স্থানীয় বিধায়ক যোগেন মোহন ডাঙৰীয়াক ইতিমধ্যে ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ পাছতে আচলতে অন্য ভালেকেইজন প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈ আছে। তথাপিতো আচলতে তাৰ মাজতো আচলতে প্ৰাৰ্থীসকল তৃণমূল পৰ্যায়ত আচলতে নেতা কৰ্মীসকলৰ অসন্তুষ্টিয়ে দেখা দিছে। তেওঁলোকে মনৰ পচন্দৰ তেওঁলোকে প্ৰাৰ্থী বিচাৰিছে আৰু এই ক্ষেত্ৰত এনেদৰে আচলতে একগোট হৈছে মাহমৰা সমষ্টিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল ওলাই আহিছে। তেওঁলোকে আচলতে বিজেপিক আচলতে কোনো প্ৰকাৰে আচলতে টিকেট যাতে প্ৰদান নকৰে যি দলৰ উৰ্ধতন কৰ্তৃপক্ষই তেনে এটা মন্তব্য দিছে। আৰু মূলত স্থানীয় ব্যক্তি আছে। মই আপোনাৰ ওচৰলৈ গৈছোঁ, কি ক'ব গোটেই বিষয়টো কি ক'ব? হয়, ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ আমাৰ মাহমৰা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক যেতিয়াই ৰাজ্যসভা সাংসদ হিচাপে তেখেতলোক ৰাজ্যসভালৈ প্ৰেৰণ কৰিলে আৰু আমাৰ দলীয় কাৰ্যকৰ্তা বহুত ক্ষোভিত হৈ আছে। তেখেতলোকৰ মানে আস্থা হৰুৱাইছে, তেখেতলোকৰ অভিভাৱক বিহীন হৈ গৈছে। এই সময়ত আমি বিভিন্ন জেগাত গৈছোঁ, আমাৰ দলীয় কাৰ্যকৰ্তাহঁতৰ লগত বাৰ্তালাপ কৰিছোঁ। দলীয় কাৰ্যকৰ্তাই কৈছে আমাৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা পুৰণি কাৰ্যকৰ্তা অজন্ত বৰুৱাক মানে মাহমৰা সমষ্টিৰ আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিছে। আমি দলৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে। আমি নিশ্চিতভাৱে আমি কাৰ্যকৰ্তাসকলে যেনেকৈ সততাৰে নিষ্ঠাৰে দলৰ আমি কাম কাজবিলাক কৰি আহিছোঁ আৰু দলৰ মানে দলীয় যি সিদ্ধান্ত ল'ব আমাৰ এটা বিশ্বাস আছে, সঠিক সিদ্ধান্ত ল'ব এজন মানে জ্যেষ্ঠ কাৰ্যকৰ্তাক সন্মান দিব বুলি আমি আশাবাদী। আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ আমাৰ কাৰ্যকৰ্তাসকলে ক্ষোভিত হৈ আছে। আমি কৈছোঁৱেই অভিভাৱকবিহীন হৈ আছে। অভিভাৱকবিহীন হোৱাৰ পাছত যোগেন মোহনৰ উত্তৰসূৰী হিচাপে সমূহ মাহমৰাবাসী ৰাইজে অজন্ত বৰুৱাৰ নাম বিশেষ চৰ্চাত আছে আৰু অজন্ত বৰুৱাকে প্ৰায় আমাৰ কাৰ্যকৰ্তাসকলে আমি যদি চাওঁ ৰাজনৈতিক প্ৰেক্ষাপটলৈ চাওঁ যিহেতু নেকি দেখা গৈছে যে মাহমৰাত আচলতে বিজেপি সুৰুজ ডিঙিয়া নামটো উচ্চাৰণ হৈছে, সমান্তৰভাৱে উচ্চাৰিত হৈছে অজন্ত বৰুৱা নাম। আচলতে গোটেই বিষয়টো আচলতে এটা প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো সংঘাত সোণাৰী সমষ্টিয়ে হওক বা মাহমৰা সমষ্টিয়ে হওক, যিহেতু নেকি চৰাইদেউ জিলাত দুটা সমষ্টি মাহমৰা সমষ্টি আৰু সোণাৰী সমষ্টি আচলতে দুয়োটা সমষ্টিত আচলতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক এটা সংঘাত হৈছে। এই ক্ষেত্ৰত আচলতে দলীয় নীতি নিৰ্দেশনা আচলতে কেনেদৰে ৰূপায়ণ কৰিব আচলতে যিটো দেখা গৈছে কি ক'ব? নিশ্চিতভাৱে সৌসিদিনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া আহিছে। পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়াৰ সন্মুখতো আমাৰ দলীয় কাৰ্যকৰ্তাসকলে এটাই দাবী উত্থাপন কৰিছে যে আমাৰ পুৰণা কৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে আৰু এজন সততাৰ নিষ্ঠাৰে দলৰ লগত কাম কৰি থকা ব্যক্তিক যাতে প্ৰাধান্য দিয়ে, এই কথাটো আমি পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়াক আমি উপস্থাপন কৰিছোঁ। আৰু পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈ থৈ গৈছে, এই বাৰ্তাটো আমি মুখ্যমন্ত্ৰীলৈকে দিম। আমি আশাবাদী মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ দিলীপ শইকীয়া মহোদয় ডাঙৰীয়াক যাতে আমি দাবী উত্থাপন কৰিছোঁ যে জ্যেষ্ঠজনক সন্মান দিব লাগে আৰু আমি কাৰ্যকৰ্তাসকলৰ মাজত আস্থাভাজন যিটো আমি দলক আস্থা আৰু বিশ্বাসত লৈছোঁ, যাতে আমাৰ কাৰ্যকৰ্তাসকলৰ বিশ্বাসবিলাক মানে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই মানি লয়, এই কথাটো আমি দাবী জনাই আহিছোঁ। ধন্যবাদ জনাইছোঁ। আপোনাৰ আৰু এজন কৰ্মকৰ্তা উপস্থিত আছে, আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে যথেষ্ট আচলতে শাসকীয় পক্ষই বা টিকেট নিৰ্বাচনী কেন্দ্ৰিক লৈ আচলতে গোটেই বিষয়টো চৰ্চা হৈছে আৰু শাসক পক্ষ আচলতে কাক আচলতে টিকেট প্ৰদান কৰিব তেনে এটা পক্ষ নিশ্চয় আপোনাৰ অনিশ্চয়তাত আছে আজিৰ তাৰিখত, যিহেতু নেকি লবি কেন্দ্ৰিক ৰাজনীতি দেখা গৈছে। প্ৰাৰ্থিত্বক লৈ আচলতে লবি কেন্দ্ৰিক সংঘাত হৈছে। গোটেই বিষয়টো আচলতে আপুনি কি বিচাৰে? আমিতো আমাৰ মাহমৰা সমষ্টিত আমাৰ অভিভাৱক হিচাপে আমাৰ যোগেন মোহন ডাঙৰীয়া আছিলেই আৰু তেওঁ যিহেতু আমাৰ ঘৰত যেতিয়া দেউতা থাকে সেইটো আমাৰ অভিভাৱকে আৰু মাহমৰা সমষ্টিৰ অভিভাৱক আমাৰ যোগেন মোহন ডাঙৰীয়াই আছিলে। আৰু যোগেন মোহন ডাঙৰীয়াক আমাৰ দলীয় নেতৃত্বই ৰাজ্যসভালৈ পঠিয়াইছে, যিহেতু আমি এতিয়া নিজৰ অভিভাৱক নাইকিয়া হৈ মানে মাহমৰাত আমি কি কৰিম কি নাই তেনেকৈ হৈ আছে। আমাৰ ৰাইজে ক্ষোভিত হৈ আছে যে আমাৰ ওচৰত থকা হাঁহি মুখেৰে গোটেই মাহমৰা সমষ্টিক ৰাইজক প্ৰত্যেকটো ঘৰতে গৈ কিনে মানুহক আঁকোৱালি লৈ কিনে কাম কাজকেইটা কৰি আছিলে। আজি আমাৰ ৰাজ্যসভালৈ পঠুৱাই দিয়াৰ লগে লগে আমাৰ চিন্তাধাৰা হৈ আছে যে আমি এতিয়া কোনটো আমাক তেনেকৈ আগৰ নিচিনা আমাক ধৰি ৰাখিব, আমাক যিকোনো আমিতো অজন্ত বৰুৱাক আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজ আমি সকলোৱে ৰাইজে আমাৰ অজন্ত বৰুৱাক আজি 20-30 বছৰ ধৰি আমাৰ এই ভাৰতীয় জনতা পাৰ্টিত কাম কৰি আছে। জ্যেষ্ঠ কৰ্মী হিচাপে চবৰ হাঁহি মুখেৰে যেনেকৈ আমাৰ
যোগেন মোহন ডাঙৰীয়াই যেনেকে ধৰি ৰাখিছিলে তেনেকে ধৰি ৰখা এজন ব্যক্তি হয় আমাৰ অজন্ত বৰুৱা ডাঙৰীয়া। আমি চবেই ৰাইজে চাহ জনগোষ্ঠীৰ ৰাইজেও আমি অজন্ত বৰুৱাক আমি বিচাৰি আছো মামৰা সমষ্টিত। যদি দলে নেতৃত্বত দলে আমাক যদি অজন্ত বৰুৱাক আমাক মামৰা সমষ্টিক প্ৰাৰ্থিত্ব দিয়ে আমি দলক আমি অশেষ ধন্যবাদ জনাম। আমাৰ যদি দলে নিদিয়ে আপোনালোকে দাবী উত্থাপন কৰিছে ঠিকে আছে, যদি দলে অজন্ত বৰুৱাক কিবা এটা কাৰণত যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে আপোনালোকৰ স্থিতি কি হ'ব? আমাক দিবই লাগিব, দলে দিবই লাগিব। কেনেকে ৰাইজে অজন্ত বৰুৱাক বিচাৰি আছে আৰু ৰাইজে ক্ষোভিত হৈ আছে, ৰাইজে আমাৰ ওচৰত আহিছে, আমাৰ ওচৰত কৈ আছে যে আমাক জ্যেষ্ঠ কাৰ্যকৰ্তা এজন লাগিব। আৰু অজন্ত বৰুৱা ডাঙৰীয়াক চবেই চিনি পায় আৰু অজন্ত বৰুৱাক যদি কাৰ্যকৰ্তাৰ কথা শুনিবই লাগিব। আমাৰ দলৰ নেতৃত্ব কাৰ্যকৰ্তাৰ কথা শুনিব লাগিব। কেনেকে দলৰ নেতৃত্বে আমাক যি কাম দিয়ে, যি আদেশ দিয়ে আমি তেনেকে কাৰ্যকৰ্তা আমি কাম কৰো। কাৰ্যকৰ্তা আজি কান্দি আছে, আমাক অজন্ত বৰুৱাক লাগিব। কাৰ্যকৰ্তা আজি ক্ষোভিত হৈ আছে, সেইকাৰণে অজন্ত বৰুৱাক লাগিব। আৰু যদি আমি ইমান বিচাৰিছো আৰু দলে আমাৰ চিন্তাধাৰা কৰি কিনে দলে দিবই লাগিব, মাষ্ট বি দিবই লাগিব আমাক। তেওঁলোকৰ মন্তব্য আচলতে যথেষ্ট এক বিতৰ্ক সূচনা হৈছিল ক'ব লাগিব, যিহেতু নেকি ন বিজেপি গৰাকী আচলতে তেওঁলোকে কোনো পৰ্যায়ে আচলতে টিকেট প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে দলে চিন্তা চৰ্চা কৰিবলৈ তেওঁলোকে বাধা আৰোপ কৰিছে বুলি ক'ব লাগিব। তেওঁলোকে স্পষ্টভাৱে কৈছে আৰু যাতে অজন্ত বৰুৱাৰ দৰে তেওঁলোকে পুৰণা কাৰ্যকৰ্তাক যাতে টিকেট প্ৰদান কৰায়, মামৰা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ আচলতে অজন্ত বৰুৱাক যাতে টিকেট প্ৰদান কৰে তেনে এটা প্ৰসংগ আহিছে। আৰু মোৰ লগত স্থানীয় মহিলা উপস্থিত আছে, মই আপোনাৰ ওচৰলৈ গৈছো। কি ক'ব গোটেই বিষয়টো কি ক'ব? গোটেই বিষয়টো অজন্ত বৰুৱা ডাঙৰীয়াকে দিব লাগে। আমাৰ ভোটত মই ইমানটোৱে কৈছো। অজন্ত বৰুৱা বিচাৰিছে কৈছিলে এনেধৰণে আচলতে তেওঁলোকে ৰাইজসকল ওলাই আহিছে। আৰু মই দৃশ্য দেখিছো, সামগ্ৰিক দৃশ্য দেখুৱাইছো আচলতে মামৰা সমষ্টি বা সোণাৰী বিধানসভা সমষ্টি হওক আচলতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো সংঘাত হৈছে এই সংঘাতটো যাতে অৱসান হয় তেনেদৰে আচলতে তেওঁলোকে এনেদৰে ওলাই আহিছে। আৰু মই আপোনাৰ ওচৰলৈ আহিছো, আচলতে যিগৰাকী ন বিজেপি আছে সুৰুজ দিহিঙীয়াক বিচাৰিব নে আপোনালোকে অজন্ত বৰুৱাক বিচাৰিছে? অজন্ত বৰুৱাক বিচাৰিছে। যদি দলে কিবা এটা কাৰণত যদি অজন্ত বৰুৱাক টিকেট বঞ্চিত কৰে কি ক'ব? হৈছিলে এয়া আছিল তেওঁলোকৰ মন্তব্য। আচলতে ইতিমধ্যে আমি কওঁ হয়তো কাইলৈ বা পৰহিলৈ আচলতে বিজেপি টিকেটৰ তালিকাখন চূড়ান্ত হ'ব। আৰু এই ক্ষেত্ৰত আচলতে সমষ্টিয়ে বিশেষকৈ যদি মই কওঁ উজনি যি চৰাইদেউ জিলাৰ দুই সমষ্টি সোণাৰীয়ে হওক বা মামৰাই হওক আচলতে টিকেটক লৈ আচলতে যি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত, এই সংঘাত আচলতে দলীয় উৰ্ধ্বতন কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, কেনেদৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক খুব তেওঁলোকে উপশম ঘটাব আচলতে পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।